আজি নিৰ্বাচন ঘোষণা হৈছে। নিৰ্বাচন আয়োগে 5 ফেব্ৰুৱাৰীৰে সেই নিৰ্বাচনৰ দিন দিছে। আশা কৰিছোঁ দিল্লীবাসী ৰাইজে, যিহেতু আমি তাৰে ভোটাৰ নহয়, পৰিৱৰ্তন বিচাৰি আৰু মোদীজীৰ নেতৃত্বত দিল্লীত যি উন্নয়ন হৈছে, এই উন্নয়নৰ কথা চিন্তা চৰ্চা কৰি ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে দিল্লীবাসী ৰাইজে ভোটদান প্ৰদান কৰিব। কোনো অনিশ্চয়তা নাই, যিহেতু কোৰ্টত এটা কেছ আছে। মই ভাবোঁ কেছ অতি সোনকালে ভেকেট হ'ব আৰু মহামান্য আদালতৰ যিটো জাজ আহিব, জাজমেণ্টটো নিশ্চিতভাৱে জাজমেণ্ট চৰকাৰৰ ফেভাৰত নহয়, পঞ্চায়ত নিৰ্বাচন পতাৰ ফেভাৰত আহিব। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।